অৱশেষত মৃত্যুৰে যুঁজি হাৰ মানিলে আৰিনাই। কাজিৰঙা বিশ্ববিদ্যালয়ৰ ছাত্ৰী আৰিনা আৰু নাই। যোৰহাটত সংঘটিত হোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু হ'ল আৰিনা বড়োৰ। পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ চিকিৎসাধীন অৱস্থাত আছিল 12 মাৰ্চৰ পৰা আৰিনা। অৱশেষত বৃহস্পতিবাৰে পুৱতি নিশা মৃত্যুক আঁকোৱালি লয় আৰিনাই। এক ভয়ংকৰ পথ দুৰ্ঘটনাই জোকাৰি গৈছিল 12 মাৰ্চত সমগ্ৰ অসমক। দুগৰাকী যুৱক আৰু যুৱতীৰ সৈতে সংঘটিত হৈছিল এই ভয়ংকৰ দুৰ্ঘটনা। 12 মাৰ্চত যোৰহাটৰ আজান গাঁৱৰ সমীপত সংঘটিত হৈছিল এই ভয়ংকৰ পথ দুৰ্ঘটনাটো। দুৰ্ঘটনাটোত থিতাতে মৃত্যু হৈছিল দুজন বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি থকা ছাত্ৰৰ। দুৰ্ঘটনাটোত থিতাতে মৃত্যু হৈছিল গোৱালপাৰাৰ মাস্তাফা মুজাহিদ আৰু যোৰহাটৰ লিচুবাৰীৰ ইৰফান হুছেইনৰ। প্ৰথমতে প্ৰাণ ৰক্ষা পৰিছিল যোৰহাটৰ চিনামৰাৰ খুজবু নভেল আৰু শোণিতপুৰৰ আৰিনা বড়োৰ। গুৰুতৰ অৱস্থাত দুয়োকে ভৰ্তি কৰোৱা হৈছিল হাস্পাতালত। 12 মাৰ্চৰ পৰাই দুয়োৰে চলিছিল চিকিৎসা। অৱশেষত 12 মাৰ্চৰ পৰা 8 দিনে চিকিৎসালয়ৰ বিচনাত মৃত্যুৰ সৈতে যুঁজি নিয়তিৰ ওচৰত হাৰ মানিবলৈ বাধ্য হ'ল আৰিনা বড়ো। আজান গাঁৱৰ সমীপত সংঘটিত হোৱা এই ভয়ংকৰ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ চিকিৎসাধীন অৱস্থাতেই মৃত্যুক আঁকোৱালি ল'বলগীয়া হয় আৰিনা বড়োই। প্ৰতি ঘণ্টাত প্ৰায় 150 কিলোমিটাৰ বেগত আহি ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছিল। 8 দিনে মৃত্যুৰ সৈতে যুঁজি ইতিমধ্যে মৃত্যুক আঁকোৱালি ল'লে কাজিৰঙা বিশ্ববিদ্যালয়ৰ ছাত্ৰী আৰিনা বড়োৱে। বৰ্তমানেও চিকিৎসাধীন অৱস্থাত যোৰহাট চিনামৰাৰ খুজবু নভেল। আজি ৰাতিপুৱা 4:57 তাই ইহলীলা সম্বৰণ কৰে। খালি আবেলিৰ পৰা অলপ কণ্ডিশ্যনটো অলপ ডিটৰিয়েট কৰিছিলে। পেৰেণ্টছৰ লগতো আৰু যিখিনি ইয়াত ৱেল উইচাৰ সদায় আহি আছিলে তেওঁলোকৰ লগত ডিছকাশ্যন কৰা হ'ল। তাই লাইফ ছাপৰ্টবোৰ আমি লাহে লাহে ছেকেণ্ড ডে'ৰ পৰা কমাইছিলোঁ। 12 তাৰিখে ভৰ্তি হৈছিলে, 13-14 পৰা লাইফ ছাপৰ্ট কমাই 17 তাৰিখে আমি এটা চাৰ্জাৰী কৰিছিলোঁ। তাই ডিঙিৰ উশাহটো ভালদৰে ল'বৰ কাৰণে ডিঙিৰ ওচৰত ট্ৰিকিঅষ্টমী বুলি এটা প্ৰচিডিউৰ আছে, সেইটো কৰা হৈছিলে। সেইখিনিলৈকে তাই টলাৰেট কৰিছিলে। মাজত হাত ভৰি মুভমেণ্ট আহি তাই হাতৰ গ্ৰিপো কৰিব পৰা হৈছিলে, কিন্তু লাহে লাহে আকৌ তাই পেৰামিটাৰ্ছবোৰ ডাউন হোৱা আৰম্ভ কৰিলে। কালি ৰাতিপুৱাৰ পৰা আবেলিৰ পৰাতো যথেষ্ট ছিৰিয়াছ আছিলে। তেওঁৰ পেৰেণ্টছৰ লগতো ডিছকাছ কৰা হ'ল। লাইফ ছাপৰ্টো এটা লেভেললৈকে আমি ছাপৰ্ট বঢ়োৱা হ'ল। তাৰপাছৰ পৰা তাই নিয়তিৰ লগত যুঁজি 457ত তাই এই সংসাৰৰ পৰা মেলানি মাগিলে। তাৰপাছত তাই ভেণ্টিলেশ্যনটো আছিলে লাষ্টলৈকে। হ'লেও ভেণ্টিলেশ্যনৰ 70% উশাহটো তাই নিজে লৈ আছিলে, 30% মানুহে খালি ইভিনিঙৰ পৰা তাই কণ্ডিশ্যনটো বেয়া হৈছিলে। কালি ইভিনিং তাই পালছ বেবী ৰেকৰ্ডেবল নাছিলে, লাষ্ট উশাহ লৈ আছিলে। লগে লগে তাইক আইচিইউলৈ শ্বিফ্ট কৰি ভেণ্টিলেশ্যন দিয়া হৈছিলে। নেক্সট দিনাৰ পৰা অলপ সুস্থিৰ হৈছিলে, কিন্তু হ'লেও ব্ৰেইনৰ কোনো ভিজিবল এক্টিভিটি, যিটো তাইক নাম মাতিলে বা হেৰি কৰিলে বা পিঞ্চিং কৰিলে ব্ৰেইনৰ যিটো মুভমেণ্ট থাকিব লাগে, ব্ৰেইনৰ যিটো এক্টিভিটি, সেইটোতো লাষ্টলৈকে নাহিলে, কিন্তু হাত ভৰি মুভমেণ্টহে আহিছিল। আজি ৰাতিপুৱা 4:57 তাই ইহলীলা সম্বৰণ কৰে। খালি আবেলিৰ পৰা অলপ কণ্ডিশ্যনটো অলপ ডিটৰিয়েট কৰিছিলে। পেৰেণ্টছৰ লগতো আৰু যিখিনি ইয়াত ৱেল উইচাৰ সদায় আহি আছিলে তেওঁলোকৰ লগত ডিছকাশ্যন কৰা হ'ল। তাই লাইফ ছাপৰ্টবোৰ আমি লাহে লাহে ছেকেণ্ড ডে'ৰ পৰা কমাইছিলোঁ। 12 তাৰিখে ভৰ্তি হৈছিলে, 13-14 পৰা লাইফ ছাপৰ্ট কমাই 17 তাৰিখে আমি এটা চাৰ্জাৰী কৰিছিলোঁ। তাই ডিঙিৰ উশাহটো ভালদৰে ল'বৰ কাৰণে ডিঙিৰ ওচৰত ট্ৰিকিঅষ্টমী বুলি এটা প্ৰচিডিউৰ আছে, সেইটো কৰা হৈছিলে। সেইখিনিলৈকে তাই টলাৰেট কৰিছিলে। মাজত হাত ভৰি মুভমেণ্ট আহি তাই হাতৰ গ্ৰিপো কৰিব পৰা হৈছিলে, কিন্তু লাহে লাহে আকৌ তাই পেৰামিটাৰ্ছবোৰ ডাউন হোৱা আৰম্ভ কৰিলে। কালি ৰাতিপুৱাৰ পৰা আবেলিৰ পৰাতো যথেষ্ট ছিৰিয়াছ আছিলে। তেওঁৰ পেৰেণ্টছৰ লগতো ডিছকাছ কৰা হ'ল। লাইফ ছাপৰ্টো এটা লেভেললৈকে আমি ছাপৰ্ট বঢ়োৱা হ'ল। তাৰপাছৰ পৰা তাই নিয়তিৰ লগত যুঁজি 457ত তাই এই সংসাৰৰ পৰা মেলানি মাগিলে। তাৰপাছত তাই ভেণ্টিলেশ্যনটো আছিলে লাষ্টলৈকে। হ'লেও ভেণ্টিলেশ্যনৰ 70% উশাহটো তাই নিজে লৈ আছিলে, 30% মানুহে খালি ইভিনিঙৰ পৰা তাই কণ্ডিশ্যনটো বেয়া হৈছিলে। কালি ইভিনিং তাই পালছ বেবী ৰেকৰ্ডেবল নাছিলে, লাষ্ট উশাহ লৈ আছিলে। লগে লগে তাইক আইচিইউলৈ শ্বিফ্ট কৰি ভেণ্টিলেশ্যন দিয়া হৈছিলে। নেক্সট দিনাৰ পৰা অলপ সুস্থিৰ হৈছিলে, কিন্তু হ'লেও ব্ৰেইনৰ কোনো ভিজিবল এক্টিভিটি, যিটো
তাই নাম মাতিলে বা হেৰি কৰিলে বা পিঞ্চিং কৰিলে ব্ৰেইনৰ যিটো মুভমেণ্ট থাকিব লাগে, ব্ৰেইনৰ যিটো এক্টিভিটি, সেইটোতো লাষ্টলৈকে নাহিলে। এনিটক্স, সোঁতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত।